যে USTM-ত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTM-ত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব তাৰ গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTM-ৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেচেণ্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে এতিয়া পেচেণ্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব নহয় সকলো ক্ষেত্ৰত BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত সিট আছে তাতে কিয় পঢ়িব লাগে তাতে পইচা দি পঢ়িব ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই সিট অলপ বঢ়াই দিম গতিকে মানে USTM-এ আমাক যেটো চ্যালেঞ্জ দিছে হেতু মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে অসমৰ ৰাইজক চ্যালেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চ্যালেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে স্লো পয়জনত ময়ো কৰি থাকিম সেন্ট্ৰেল ইউনিভাৰ্চিটি সেইখন নেহু তো সেন্ট্ৰেল ইউনিভাৰ্চিটি নহয় সেন্ট্ৰেল গভৰ্ণমেণ্টক তো আপুনিও ট্যাক্স দিয়ে ময়ো ট্যাক্স দিওঁ ইনকাম ট্যাক্স যিমান দিওঁ সেইটো তো সেন্ট্ৰেল গভৰ্ণমেণ্টতে যায় গতিকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউচনৰ ওপৰত সবৰে অধিকাৰ গুৱাহাটী IIT তেজপুৰ ইউনিভাৰ্চিটিত মেঘালয় মণিপুৰৰ ষ্টুডেণ্ট আহে আমিতো বাধা নিদিওঁ আমিতো ওয়েলকাম কৰোঁ কিন্তু USTM তো এইটো এটা স্ক্যাম হয় মানে মুক্তো এতিয়া তাতে বহুত মানুহে মই ভিতৰত সোমাব খোজা নাই বহুত মানুহে মোক WhatsApp কৰি আছে ইটোৰ কোৱালিফিকেশন নাই হিটোৰ নাই মই সোমাব খোজা নাই যেতে এখন আমাৰ ষ্টেটৰ নহয় মেঘালয়ৰ পানীটো কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ হিলখাকু আৰু দীপৰ বিললৈকে সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যেটো জোৰাবাটৰ পৰা পানী আহিছে সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি জোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে ময়ো চিন্তনীয় গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰো নেকি তেতিয়া আমি কৈছো যে ঠিক আছে আমিও দুজন ইঞ্জিনিয়াৰ দিম আপুনিও দুজন ইঞ্জিনিয়াৰ দিয়ক বা পলিটিক্যাল লেভেলত গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো জোৰাবাটৰ পৰা পানী যাতে নামি নাহে তাৰ কাৰণে পলিটিক্যালিও আমি কিছু আগবাঢ়িছো আৰু তেখেতেও ডিনাই কৰা নাই তেওঁ কৈছে যে দাদা এটো হ'ব পাৰে নহ'ব পাৰে আমি পৰীক্ষা কৰো আৰু এটা এক্সপাৰ্ট কমিটি কৰক তাত মেঘালয় চৰকাৰো থাকক অসম চৰকাৰো থাকক গতিকে আমি যোৱা এমাহত যিখিনি ইস্যু কৰিলো তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে যদি অসমৰ বহুত পলিটিক্যাল লিডাৰে USTM-ক বচাব লাগি গল মেঘালয় চৰকাৰেতো USTM-ক বচোৱা নাই মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰিলো আপোনালোকৰ মানুহ আমাৰ মানুহ জয়েন্ট এক্সপাৰ্ট কমিটি কৰো অসমৰ মানুহে USTM-ক বচাব ইমান লাগি গল কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই